বাণ থিয়েটাৰৰ সম্পাদক আৰু বিশিষ্ট সাংবাদিক পংকজ বৰুৱাৰ জন্মদিন উপলক্ষে আজি সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ টীমে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দলটোৰ এগৰাকী উপদেষ্টা হিচাপে পংকজ বৰুৱাৰ সমাজমুখী অৱদানক বিশেষভাৱে স্বীকৃতি জনোৱা হয়। অনুষ্ঠানত অসমীয়াৰ পৰম্পৰাগত স্বাভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তেওঁক সম্বৰ্ধনা জনোৱা হয়। লগতে তেওঁৰ ভৱিষ্যত কৰ্মযাত্ৰা অধিক সফল হওক বুলি আশা প্ৰকাশ কৰে উপস্থিত সদস্যসকলে। এই বিশেষ অনুষ্ঠানত সৰ্পবান্ধৱ টীমৰ মুখ্য উপদেষ্টা সৌৰভ বৰকটকী, সভাপতি পুষ্পা ডেকা আৰু প্ৰকৃতি গোটৰ সভাপতি টুটুমণি কলিতা আৰু সৰ্পবান্ধৱ টীমৰ উপদেষ্টা জে.পি. মিশ্ৰ উপস্থিত থাকে আৰু তেওঁলোকেও পংকজ বৰুৱালৈ শুভকামনা জ্ঞাপন কৰে। সাংবাদিক পংকজ বৰুৱা আৰু আমাৰ সৰ্পবান্ধৱ প্ৰকৃতিৰ উপদেষ্টা আৰু প্ৰতিটো সময়তে আমাৰ ল'ৰা ছোৱালীখিনিক সুন্দৰ পৰামৰ্শ দি থাকে আৰু ক'ৰবাত জীৱ জন্তুৱে হওক বা গছ গছনিয়ে হওক কিবা যদি ক'ৰবাত অসুবিধা হৈছে তেতিয়া লগে লগে পংকজে খবৰটো দিয়ে আৰু মোৰ বন্ধুও হয় আৰু এজন শুভাকাংক্ষী আমাৰ আৰু সেইকাৰণে তেওঁ আজি জন্মদিনত আমি প্ৰথমতে সৰ্পবান্ধৱ টীমৰ আমাৰ সভানেত্ৰী পুষ্পা বাইদেউ আছে, বাইদেউ এখন গামোচাৰী সন্মান জনাব। প্ৰথমতে জন্মদিনৰ শুভেচ্ছা জনাই ল'লোঁ। গোটেই জীৱনটো যাতে এনেকৈয়ে যায়, সদায় হাঁহি মুখ ৰাইজৰ কাম কৰা এইখিনিয়ে লাগে আমাক। আৰু দ্বিতীয়তে আমাৰ প্ৰকৃতিৰ সভাপতি টুটুমণি কলিতা, যিটো প্ৰকৃতি আমাৰ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপ আৰু গছপুলি আমি বিষয় বহুত জেগাত লৈছোঁ আৰু এই টুটুমণি কলিতাই ফালৰ পৰা প্ৰকৃতিৰ ফালৰ পৰাও তেওঁক এখন গামোচাৰে সমাই গৈছে। আৰু মই নিজে সুখী হৈছোঁ আজি যে আমাৰ অসমে গোটেই বিশ্বই আমাক চিনি পায়। এতিয়া আমি সৰ্প উদ্ধাৰ কৰাই হওক, গছ গছনি ৰোৱা হওক, আমাৰ টীমটো অলপ বেলেগ ধৰণৰ পিগুলিয়াই দিম। আমাৰ টীমটোত তাৰমানে ডাঙৰ সৰু বেলেগ চব সমান আৰু সেই সৰ্পবান্ধৱ যিটো আমাৰ টীম সাপ ৰেস্কিউ কৰি উদ্ধাৰ কৰি পেলাই হেৰি কৰোঁ, তাৰ মোৰ উপদেষ্টা আমাৰ জে.পি. মিশ্ৰ আহি পাইছে। মাত্ৰ জে.পি. মিশ্ৰ এখন গামোচা দি পংকজ বৰুৱাক সন্মান জনাব। এতিয়া এই শুভ কামটো পংকজ বৰুৱাৰ হাতেদি কৰিম। আজি এটা ৰুদ্ৰাক্ষ পুলি আৰু এই ৰুদ্ৰাক্ষ পুলিটো হ'ল এনেকুৱা এটা গছ, এই খুব কম দিনতে গুটি লাগিব, 1.5-2 বছৰতে গুটি লাগিব। এইটো গ্ৰাফটিং পুলি আৰু এই শুভ কামটোত আজি আৰু বতৰো ভাল হৈ আছে, বৰষুণো দি আছে, সময় আহিছে গছ ৰোৱাৰ। সেইকাৰণে পংকজ বৰুৱাৰ হাতেদি আমি এই বছৰৰ আৰম্ভণিটো কৰিবলৈ লৈছোঁ আৰু তেওঁৰ জন্মদিনৰ উপলক্ষে আজি পংকজ বৰুৱাৰ জন্মদিন। প্ৰথমতে মই তেওঁক আমাৰ প্ৰকৃতি গ্ৰুপৰ পৰা আৰু সৰ্পবান্ধৱ টীমৰ পৰা আমি সমূহীয়াকৈ শুভেচ্ছা জনাইছোঁ। তেওঁ সকলোৱে জানে তেওঁ এজন ভাল সাংবাদিক, এনেকৈ ৰাজহুৱা কাম কৰি আছে, কৰি যাব আৰু আগলৈও আশা কৰিলোঁ। আমাৰ প্ৰকৃতি আৰু সৰ্পবান্ধৱ গ্ৰুপৰ পৰা তেওঁক মানে বহুত আশীৰ্বাদ জনাইছোঁ। জন্মদিনত এই গছডাল ৰুব পাই আমি সুখী কৰিছোঁ, দাদাক আমি আশীৰ্বাদ কৰিছোঁ। পংকজ দাৰ মানে আমি প্ৰকৃতিৰ টীমৰ পৰা বাৰ্থডে শুভেচ্ছা জনাওঁ আৰু যিমান ভাল কাম তেজপুৰত কৰি গৈছে দাদাই আৰু আজি যোনটো মানে গছ ৰোপণ হ'ল সেইটো মই ভাবোঁ কি জন্মদিনত এনেকুৱা গছ ৰোপণ কৰিলে মানে প্ৰকৃতিৰ কাৰণে এটা ভাল মেছেজ যায়। সেইটোকে মই আজি মোৰ উপজা দিনটোত আচলতে মই নিজেই সৌভাগ্যৱান। তিনিটা কাকতলীয়ভাৱে তিনিটা কাৰ্য পুৱাৰ ভাগতে সংঘটিত হৈছে। মই ইয়াৰ আগতে এটা ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ শোণিতপুৰ জিলাৰ কৃত্ৰিম অংগ সঞ্চালন জয়পুৰ ফুড কেম্পৰ এটা অনুষ্ঠান মই পৰিচালনা কৰি আহিছোঁ, য'ত মানে আজি 600গৰাকী তেজপুৰৰ দিব্যাংগ ব্যক্তিৰ কৃত্ৰিম অংগ প্ৰদান কৰিব। সেই অনুষ্ঠানটোত মই জড়িত হৈ আহিছোঁ আৰু তাৰ পিছতেই প্ৰকৃতি আৰু সৰ্পবান্ধৱ টীমৰ যিটো প্ৰচেষ্টা হঠাৎ পোৱা গম পাই পেলাই তেখেতসকলে আজি এই ঐতিহাসিক ক'ল পাৰ্কত তেজপুৰৰ বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তাত এটি ৰুদ্ৰাক্ষ পুলি, যিটো অতি দুৰ্লভ বা আজি বৰ্তমান সময়ত এই ৰুদ্ৰাক্ষ পুলিৰ যিটো লুপ্তপ্ৰায় অৱস্থা, তাৰ মাজত সৌৰভ বৰকটকীৰ প্ৰকৃতি টীমে এই ৰুদ্ৰাক্ষ পুলি সমগ্ৰ ৰাজ্যখনতে ৰোৱাৰ যিটো প্ৰৱণতা কৰিছে, যিটো প্ৰয়াস চলাইছে, তাৰ অংশীদাৰ হ'লোঁ। আৰু ক'ল পাৰ্কত এইটো প্ৰথমটো এইখনত চিত্ৰলেখা উদ্যানত প্ৰথম ৰুদ্ৰাক্ষ পুলি আজি মোৰ জন্মদিন উপলক্ষে মই ৰোপণ কৰিবলৈ পৰা নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ।